জোৱাই উঠালো ক'ত জোৱাইকে ধৰি ল'ব নপৰে উঠকচোন আপুনি ভৰি আপুনি উঠি লওকচোন ভৰি এনেকৈ মেল খুৱাই আহিব উঠা মোৰ নতুন গাড়ী থেকেচ খালে কৈ দিব দেই এইটো মোৰ টিফিন কি আছে কেনেকৈ খুলিম এতিয়া চিন্তা কৰিছোঁ ৰ'ব আপোনালোকক দেখুৱাইছোঁ কিনো চব্জি দি পঠিয়াইছে মায়ে মোক আজি এইফালে দালি কেনেকেনো খাই আছে কিনো কথা কেনেকৈ দেখুৱাইছোঁ মানুহে চাওকচোন বাৰু নব গোটেই ৰাস্তাটো চিঞৰি আহিছে ঐ লাহেকে নি ঐ নামি দিওঁ নে কি ঐ কেলে চিঞৰি থাকিব মানুহৰ আগত বৰ আপোনাৰ লাজ নাই যেনিবা আমাৰতো লাজ আছে নহয় আজি অলপমান দেৰিকৈ শুই উঠিলোঁ বিচনাৰ পৰা যেনে ধৰক 6:10-8 মানতে উঠিলোঁ মই টাইমটো নাচালোঁ আৰু শুই উঠিয়েই বিচনাখন ঠিক ঠাক কৰি ব্ৰাছডাল লৈ কলগেট অকণ লগাই ব্ৰাছ কৰি এই বাগানৰ ফালে আহিছিলোঁ এতিয়ালৈকে মই ব্ৰাছ কৰি আছোঁ কালি সম্পূৰ্ণ পাত ছিঙি নহ'ল আৰু আমাৰ ঘৰত মোৰ হিচাপত 8-10 কেজি পাত ওলাব যদি মানুহখিনি সোনকালে আহে আমাৰ ঘৰৰ পাত ছিঙি আমি বেলেগলৈ গুচি যাম আৰু মই চাই আছোঁ দৰৱ মাৰিবলৈ আছে মানে পাতিবোৰ হিচাপ কৰিছোঁ কিমানখিনিলৈকে কিমানখিনি বা কিমানখিনিলৈকে 1 স্প্ৰে হ'ব এই কথাটো মই মনে মনে হিচাপ কৰি আছোঁ কাৰণ কেলৈ মোৰ পিছফালে যিখন বাগান দেখিছে আৰু সেই তাত ডাঙৰ বাগান যিকেইখন আছে তাত মানে দৰৱ মাৰি থোৱা আছে এদিন মই 6 স্প্ৰে গুলিছিলোঁ 6 স্প্ৰেত গোটেই বাকী বাগানবোৰ দৰৱ মাৰি থৈছোঁ য'ত নেকি পাত ছিঙিছিলোঁ সোনকালে আৰু এই বাগানখনত পাত নাই ছিঙা হ'লে কালি চাফ চিকুণ কৰিলোঁ ভালো লাগিছে তাৰপিছত অলপমান পাত ছিঙিবলৈ আছে সিহঁতি আহি এডোখৰ ছিঙিবহি সেইফালে এডোখৰ আছে ছিঙিলে সেই ছিঙাই দৰৱটো স্প্ৰে কৰিব লাগিব ৰাতিপুৱাৰ মোৰ প্লেনটো আছিলে বাগানত দৰৱ স্প্ৰে কৰা মহৰ চাহীৰ আৰু ভিটামিন মই একেবাৰে সাজু ধুনীয়াকৈ বাগানৰ দৰৱ মাৰিম বুলি চোলা পেণ্ট পিন্ধিও সাজু স্প্ৰেয়াৰটো দৰৱখিনি বাল্টিংকেইটা লৈ এই তালৈ গ'লেই হ'ব বাগানলৈ কিন্তু কি মই ৰ'ব লগা হৈছে বতাহ বলি আছে বহুত জোৰেৰে বতাহ বলি আছে আৰু মই কিতাপ পঢ়োঁতে পাইছিলোঁ বাগানত ভিটামিন হওক মহৰ হওক চাহীৰ হওক ৰাতিপুৱাৰ বেলাতে আৰু সেই আবেলি বেলাত দৰৱ স্প্ৰে কৰিব লাগে আৰু বতাহ বলি থাকোঁতে দৰৱ স্প্ৰে কৰিব নালাগে কাৰণ কেলৈ মই যিটো স্প্ৰে দৰৱ এতিয়া স্প্ৰে কৰিম সেই স্প্ৰেটো দৰৱ যদি স্প্ৰে কৰোঁ নহয় গোটেই দৰৱখিনি বতাহে লৈ যাবগৈ মানে বাগানৰ সেই চাহ গছত এক টোপালো নপৰিব কম পৰিব মানে গোটেইখিনি উটুৱাই লৈ যাব আৰু ডাঙৰকৈ বৰষুণ নিদিলে হ'ল বৰষুণ দিলে পাত ছিঙা মানুহ নাহে মই জানো আমাৰ যিখিনি মানুহ আছে খাই বৈ হৈ থাকিব তাকে এতিয়া এই বাগানখনত যিমানখিনি কলগছ আছে নহয় কলগছৰ যিমানবিলাক শুকান কলপাত হাউলি আছে নহয় এই গোটেইখিনি এতিয়া মই কাটিম এতিয়া পাণ নাই পাণ পাৰিব লাগিছোঁ এইডাল মৈদাডাল পাণ কেইখিলামান পাৰিলৈ যাওঁ বহুত নহয় কম পৰিমাণে পাণ অলপমান পাৰিলোঁ 2-3 কুচি হৈ যাব চাৰে 10টা হ'ল ৰাতিপুৱা ভাতটো খালোঁ মটৰচাইকেলখন উলিয়ালোঁ এতিয়া মই যাওঁ সেই পাত ছিঙা মানুহ বিচাৰি কেলেনো নাই অহা খবৰ কৰি আহোঁগৈ গাড়ীখনৰ অৱস্থা নাই বোকাত চলাই ধুম আৰু কোনোবা দিনাখন বৰষুণ বোলে 2 দিনমান নাই দিয়া তেতিয়াই ধুম মই বহি আছোঁ বৰ্তমান নবৌ ঘৰত নবৌ আজি কঠীয়া তোলা কৈছে নে সমা পাইছে কঠীয়া তোলা বোৱা বুলি আকৌ বেলেগকৈ আছে নহয়
অঁ জোঁৱাই কথা লওক ক'ত জোঁৱাইকে ধৰি ল'ব নপৰে উঠকচোন আপুনি ভৰি আপুনি উঠি লওকচোন ভৰি এনেকৈ মেল খুৱাই আহিব ভালকৈ চাদৰ মেখেলা কুচাই ল'ব দেই চেইনডাল আছে 11:04 এতিয়া সময় আমাৰ ঘৰতে এঘণ্টামান লাগি যাব পাত ছিঙোতে আমাৰ বাগান অলপমান আছে সিহঁতি পাত ছিঙিব মই দৰৱ অলপ সেই ৰাতিপুৱাতে মাৰিম বুলি ভাবিছিলোঁ নেমাৰিলোঁ বতৰটো চাই বৰষুণো দিছিলে বতাহো বলি আছিলে এতিয়া বতাহ নবলা নহয় বলিছে হ'ব মই আপোনালোকক ৰাতিপুৱাতে কৈছিলোঁ যে দৰৱ মাৰিব লাগে ৰাতিপুৱা আৰু আবেলি আৰু এতিয়া মই এইটো কাৰণে মাৰিবলৈ সাহস কৰিছোঁ মানে বতৰটো ভাল কোমল বতৰটো মই আছিলোঁগৈ বাগানতেই দৰৱ মাৰিয়ে আছোঁ 1 স্প্ৰে আছেগৈ মানে মানুহখিনি পাত ছিঙিছেগৈ এতিয়া ছিঙি হোৱা নাই সেইটো কাৰণে মই দৰৱটো ভৰাই এইফালে গুচি আহিলোঁ ঘৰলৈ আৰু পপা হ'ব ফটো 2 কপি লাগে সেইকাৰণে মই পপা ফটো 2 কপি মাৰিবলৈ আহিলোঁ তাৰপিছত এফালে দিব লাগে মানে এতিয়া পপা শুই আছিলে মই উঠাইছোঁ চোলা এটা পিন্ধিবলৈ কৈছোঁ তাকে কেনেকুৱা জেগাত ফটো কপি মাৰোঁ তাকে চিন্তা কৰিছোঁ পূৰা 12টা বাজিলে আৰু পপাৰ ফটো মই 3 কপি মাৰিলোঁ মই আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ চাওক এয়াই হ'ল আমাৰ পপা মই যাক দিব লাগে ফটো মাৰি দিলোঁ ধুনীয়াকৈ বৰ ফটাফট থৈ দিলে দেই কুকুৰা মাংস খাই তাৰমানে শক্তি আহি গ'ল হয় নি ইয়াত দৰৱ অলপমান মাৰিবলৈ আছে ৰ'ব কোন কিবা মাৰিছিলোঁ এইটো 1 2 3 নম্বৰ এই গ'ল 12:34 দৰৱ মাৰি কেতিয়াবা হৈ গ'ল গাও ধুলোঁ দুপৰীয়া চাহো খালোঁ সিহঁতেও খালে ঘৰত চিঙা পাতখিনি সিহঁতে আনি ৱেইট কৰিলে আৰু মেলি থৈছে এতিয়া ঠেলা গাড়ীখন এই মটৰচাইকেলত বান্ধি লৈছোঁ নবৌ জোঁৱাই মই আমি যাম বেলেগ এখন বাগানলৈ গাড়ীখনৰ অৱস্থাটো চাওক এনেকৈ ঠেলাখন বান্ধি লৈছোঁ ইয়াতে পামটো ঠিকে আছে বৌ এইটো চাই লওঁ ৰ'ব এজনী মানুহে ঠেলাত থৈ যাব এইফালে জোঁৱাই মোৰ লগত উঠিব যাম মই এতিয়া আৰু দুপৰীয়া ভাতটো তাত খাবলৈ মই লৈ লৈছোঁ মাক কৈছোঁ টিফিনটো বনাই দিয়ক তাতে খামগৈ উঠা মোৰ নতুন গাড়ী থেকেচ খালে কৈ দিব দেই হ'ল নব ভিডিঅ' নবনাই ব'লক যাওঁ বাগানত লগ কৰিম 12:48 পাই গ'লোহি বাগান আৰু গাড়ীখন এইফালে মোক কৈ আছিলে ইয়াতে ঘূৰাই ল'লোঁ আৰু আজি প্ৰথম মোৰ কাৰণে টিফিন লৈ আহিছোঁ মোৰ টিফিনটো দেখাইছোঁ ৰ'ব আপোনালোকক যিয়ে নহওক আৰু তেওঁ আৰু মায়ে আৰু নেজানে ফাল্টু ৰকম বান্ধি দিছে তোমালোকৰ লগতে সোমাই কৰি থোৱা প্ৰথমবাৰ মই টিফিন লৈ আহিছোঁ কাম কৰিবলৈ বুলি আজি ঠেলা গাড়ী এনেকৈ থাকক আমি এতিয়া পাত ছিঙিম এই বাগানখনত ময়ো ছিঙিম মানুহ নাই দেখি নহ'লে নিচিঙিলোহেঁতেন বাৰু এতিয়া উপায় নাই মানে ছিঙিবই লাগিব জেগা বহুত দীঘল হৈ গ'ল ঐ নবৌ জোঁৱাই চোৱা দীঘলখিনি দুটুকা কৰিব লাগিব দেই বেছি দীঘলখিনি হে ভালকৈ উঠাইছোঁ সঁচাকৈ অঁ হ'ব বাৰু তেতিয়া ৰ'ব পাত ছিঙো 2:21 হ'লগৈ এতিয়া সময় আৰু আমি ভাবিলোঁ কি আমি ভবা নাই অকল মই ভাবিছোঁ মই নবৌকে জোঁৱাইকে কৈছোঁ যে ভাতটো খাই লওঁ আৰু সিহঁতিও মোৰ কথাটোত একমত সিহঁতিও কৈছে যে হয় খাই লওঁ ভাতটো আমি এতিয়া ভাতটো খাম এইখিনিতে হাবিতে ইয়াত বিন্দাছ বহি আজি কি হ'ব গম পায়নে ধৰক মোৰ শাক অকণমান জোঁৱাইক দিলোঁ জোঁৱাই শাক অকণমান মোক দিলে নবৌ শাক অকণমান মোক দিলে এনেকৈ দি খাম ভাল লাগিব এইটো মোৰ টিফিন কি আছে কেনেকৈ খুলিম এতিয়া চিন্তা কৰিছোঁ ৰ'ব আপোনালোকক দেখুৱাইছোঁ কিনো চব্জি দি পঠিয়াইছে মায়ে মোক আজি এইফালে দালি ইয়াত একো নহয় দিয়ে ক'ত ভাল পাবা এইবোৰ আচাৰ এয়া মোৰ ভাত
চাচোন বয় মনে মনে নিয়া দেখিছিলোঁ পাত পাত কি হৈছে একদম টাকা বোলো অঁ তাকৰ আকৌ সেই হেৰি হেঁচা নাই এয়া মোৰ ভাত শাক এইফালে চব্জি আছে গিলাচটো ক'ত গ'ল এইটো এয়া ভাজি হালধি নিদিলে এইও গম নাপাওঁ কিনা হালধি তোমালোকৰ আমাৰ ঘৰ হালধি আমাৰ ঘৰৰ হালধি খাওঁ কিনা হালধি নাখাওঁ ভিডিঅ' বনাবলৈও মানুহ নাই লগোৱা মই চিনি নাপাওঁ এই জেতুকনি চিনি পাব নব কি আনিছে দেখুৱাওকচোন ব এই মোৰ একদম শাক বেয়া আছে জোঁৱাই যিখিনি জলকীয়া ওলাইছে চক আছো একেবাৰে বেয়া শাক মোৰ আজি চাওঁ মই আজি ভাতো মই তাককে আনিলোঁ এই কোমোৰা দালি ঠিকে আছে আমাৰ জোঁৱাইনো কি আনিছে কোমোৰা দালি ন জোঁৱাই ইমান জলকীয়া কেলে আনানো খাবলৈ আনে ন ইমান খালে পেট পুৰিব ইয়াৰ খাই খাই ইচ্ছা হ'লগৈ আৰু আমাৰ জোঁৱাই ধুনীয়া আলু গুটি মটৰ ভাজি হেৰি দি দিলোঁ জাল দি দিলোঁ তাতে খাবি মইনো নাখাওঁ আজি জালুক দি দিলে নেকি জলকীয়া পুৰা দি দিলোঁ আজি জোঁৱাইৰ পৰা জলকীয়া এটা ল'ম 20টামান জলকীয়া দি দিলোঁ মই আচাৰটো এদা খালি নেকি মই আচাৰ মানে কি জলকীয়া লৈ লো বাকী ল খাই ল চাইছো কোনে কেনেকেনো কি কৰিছে সঁচাকে মোৰ কিবা লাগিছে আজি লাজো লাগিছে ভালো লাগিছে মোৰ অকণ লৈ ল জোঁৱাই সিদিনা আমাৰ ঘৰত দিছে ইমান লাজ লাগিছে আকৌ জোঁৱাই অকণমান লৈ ল আমাৰ শাক এই বাকী লওঁ এনেকৈ কৈ নহয় আমাৰ মোক শাককণ দিছে মোৰ লাজ লাগিছে এনেই আৰু মই হেৰি কৰি নাপোৱা নহয় শ্বেয়াৰ কৰি এই ঘৰত লাজ লাগে মই বেলেগত খাই পাইছোঁ এনেকৈ দিয়ে কৃষ্ণ 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 বহুত দিছে দেই তেতিয়াহ'লে মোৰ ধান জোঁৱাই কাও অলপ দিব এই জোঁৱাই ভাজি অলপ লৈ লওঁ এই একো নলৈ লওঁ এই ভাজি হাতে একো নলৈ লোৱা এইবোৰ ঘিন চিন নাই এটা দিলেও হ'ব ভাজি লৈ লোৱা একো নহয় খাব লাগে অঁ খোৱা এইবোৰ মোৰ শাক ইয়াৰ জোঁৱাই দিছে ইয়াৰ মা শাক অঁ ভাত খাব লৈছোঁ লাগি দে এতিয়া পকেহে হ'ব বহুত জ্বলিছে দেই জলকীয়া চাগে জ্বালিছে আমাৰ এক কামত দি দিলোকে জাল মাৰিলে কোমল যোৱা বুলি আমাৰ এতিয়া কি হৈছে গম পায়নে মোৰ শাক অকণমান জোঁৱাইক দিছোঁ জোঁৱাই শাক অকণমান মোক দিছে মোৰ শাক অকণমান নবৌক দিছোঁ কিন্তু নবৌৱে শাক নিদিলে মোক হ'ব বেলেগ দিনা ল'ম বাৰু কিন্তু ভাল লাগিছে সঁচাকৈ ন ভাল লাগে এনেকৈ খাই ঘৰত খোৱাতকৈ বহুত ভাল লাগিছে অঁ আমি ভাত আনিলে এনেকৈ চলি যায় কেনেকেনো খাই আছে কিনো কথা কেনেকৈ দেখুৱাইছোঁ মানুহে চাওকচোন বাৰু নবৌ মোক লগাই দিলে তাৰমানে ভাত খাই হৈ গ'ল আমাৰ এদিন হেৰি কৰিব জোঁৱাই মাছ মাংস লৈ আহিবা মোৰ মুখত খাবাচোন পকাকৈ চাম সিহঁতি এতিয়া কি কৰিব ভাত পানী খালে নহয়
এই ভাত পানী খাই সিহঁতি তামোল খাব, মইতো তামোল খাবলৈ এৰি দিলোঁ। মই আগতে খাওঁ হ'লে মোৰ ভাল নলগা হ'ল। মধুও নাখাওঁ, মই সেইবোৰ তামোল নাখাওঁ, বাদেই দিলোঁ। খাবলগীয়া হ'লে খাওঁ, পিছত বাদ দি দিলোঁ চব। মই মিঠা বস্তুটো এৰিম বুলি ভাবিছোঁ ন, সঁচাকৈ চাব পিছত, সেইটো পিছৰ কথা হ'ব, সেইটো নাজানো বাৰু বিয়া চিয়া পাতিলে কি হয়গৈ। মই এই বেছি মিঠা হোটেলৰ বস্তুটো এইটো এৰিম বুলি ভাবিছোঁ। খাম আৰু মানে বহুত নহয়, 10টা দিয়া নহয়, এটাহে খাম, এইটো ভাবিছোঁ। 3টা 4 ভাত পানী খাই হ'ল। খোৱাৰ পিছত এতিয়া নবৌ আৰু জোঁৱাই মোতকৈ আগতীয়াকৈ পাত ছিঙিলেই। মই মানে কি অলপমান মোবাইলত ব্যস্ত হৈ আছিলোঁ, এই আনৰ ভিডিঅ'বিলাক চাই আছিলোঁ। এইফালে জোঁৱাই পূৰা খাটাৰু খাটাৰকৈ ছিঙি আছে, নবৌ এইফালে খাটাৰু খাটাৰকৈ ছিঙি আছে। পাত ডাঠ পালে তাৰমানে সিহঁতক কথা পাতিবলৈও সময় নাই, তাৰমানে ৰ'বলৈও সময় নাই, ভাগৰো নালাগে, মহেও নাখায়। যেতিয়া বাগানত পাত নাথাকে, বাজি পাত পায় নহয়, কি ক'ব, হাত বিষাইছে, পক বিষাইছে, মূৰ কামুৰিছে, ৰ'দহে লাগিছে, কি ক'ব ঠিকান নাই। এতিয়া পাত পাইছে নহয়, মুখৰ মাতেই নাই, দেখিছেনে হ'ব। আৰু জোঁৱাইটো কথা ক'বই নালাগে আৰু, জোঁৱাই সাংঘাতিক কাটিছে তাৰমানে। জোঁৱাই কিনাৰতে মই হ'ম এতিয়া, জোঁৱাইক দেখুৱাই দিম ৰ। নবৌ, জোঁৱাই কৈছে কি বোলে মুগলিটো পাতছে নাই, মুগলি পাত মুগলি পাতে। জোঁৱাই কলিছে মোৰ নাই লোকে, মোৰ দেই 4:49 এতিয়া সময়, আৰু আমাৰ পাত ছিঙি হৈ গ'লগৈ। বেয়া নালাগিলে দেই, ভাল লাগিলে। ভাতটো ইয়াতে খাইছোঁ, কম পাত ওলাইছে যদিও ভাল লাগিলে, ছিঙি আমনি নালাগিলে। কিন্তু সময় হ'ল আৰু হৈ গ'ল পাত ছিঙি, ইয়াত ৰৈ নাথাকোঁ। পাতখিনি মোনাত ভৰাওঁ, প্ৰায় ভৰাই থৈছোঁ, আৰু অলপ ঠিক কৰি লওঁ, যাওঁগৈ। চাহ বাগানখন আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ। প্ৰথমতে কেনেকুৱা দেখিছিলে, এতিয়া কেনেকুৱা দেখিছে নেজানো আৰু। এতিয়া কেনেকুৱা দেখিব, চাফ চিকুণ দেখিলে আৰু, দেখিলে হৈ গ'ল। যাওঁগৈ আৰু, ক'লৈ যোৱা, পাচাব কৰিবলৈ ব'লক। কেইকেজিমান হ'ব যেন লাগিছে নবৌ? 8-10 কেজি হৈ যাব। ঠেলাত মানে লোড কৰি দিলোঁ। কাৰ কোনটো মোনা পাহৰিলোঁ। সেইফালতো মোৰ মোনা, এইফালতো জোঁৱাই। নহয়, ইফালতো জোঁৱাই, এইফালতো মোৰ। নবৌটো পিছৰ, নবৌ এই পিছফালে উঠিব, জোঁৱাই এইখিনিত উঠিব। তাৰপিছত এইফালে মই ড্ৰাইভাৰ যাওঁ আৰু। ব'লক যাওঁ। নবৌটো ভিডিঅ' নকৰে হয় নাই? ব'লক যাওঁ। ঘৰ আহি পাই গ'লোহি। নবৌ গোটেই ৰাস্তাটো চিঞৰি আহিছে, ঐ লাহেকে নে, ঐ নামি দিওঁ নে কি, ঐ কেলৈ চিঞৰি থাকিব মানুহৰ আগত বৰ? আপোনাৰ লাজ নাই যেনিবা, আমাৰতো লাজ আছে নহয়, আমাৰ সন্মান আছে নহয়। 4 চকীয়া গাড়ী চলাই আহিছোঁ, গোটেইজনী ৰাস্তাত চিঞৰি থাকিব, নমাই দে ৰখাই দে বুলি। বাৰু দিয়ক, ঘৰ পাই গ'লো। আজি আমি চিঙা গোটেই সোপা পাত আহিলে গাড়ীত নিবলৈ বুলি। সিহঁতি পাত ভৰালে, ৱেইট কৰিলে, সেই গাড়ীত থ'ব নিব আৰু। যাব অৱস্থাটো এতিয়া এনেকুৱা, এই বেগ ভৰাই থৈছে, এতিয়া ৱেইট কৰিলে গোটেইখিনি আৰু, বেগত ভৰাই এতিয়া লৈ যাবগৈ আৰু। কালিলৈ আকৌ এনেকুৱা অৱস্থা, সিহঁতি আহিব এনেকুৱা টাইমত, পাতটো লৈ যাব। আমাৰ কামটো হ'ল বাগানলৈ গৈ পাতটো ছিঙি ভাঙি ঘৰলৈ লৈ অনা, আৰু সিহঁতৰ কাম হ'ল ঘৰে ঘৰে আহি পাতটো উঠাই লৈ যোৱা।